নমস্কাৰ বাতৰলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই প্ৰীতি প্ৰিয়দৰ্শিনী যোৰহাটত মুখ্যমন্ত্ৰীৰ আজি দিনজোৰা কাৰ্যসূচী যোৰহাটৰ কেবি ৰোডত জেএমচিএইচৰ সমীপত নিৰ্মাণ কৰা যোৰহাটৰ দ্বিতীয়খন ৰেলৱে ওভাৰব্ৰিজ মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিনামৰাত নৱনিৰ্মিত অত্যাধুনিক সন্মিলন কেন্দ্ৰৰ লগতে তৰাজানৰ আইএছবিটিৰ চৌহদত নিৰ্মিত স্বয়ংক্ৰিয় যান বাহন পৰীক্ষা কেন্দ্ৰও উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট মিছন হস্পিটালৰ সমীপত এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী এয়া পুনপটীয়া সম্প্ৰচাৰ আপোনালোকলৈ আগবঢ়াইছো যোৰহাটৰ পৰা হিয়দি আগবাঢ়ি যাবলৈ প্ৰচেষ্টা কৰিছে এডভান্টেজ অসমৰ দৰে শীৰ্ষ বিনিয়োগ সন্মিলনলৈ ভাৰতবৰ্ষ আৰু বিশ্বৰ বৰেণ্য উদ্যোগপতিসকল আগবাঢ়ি আহিছে আৰু অসমত 5,35,000 কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে জাগিৰোডত সেমিকন্ডাক্টৰ কোকৰাঝাৰত থাৰ্মেল পাৱাৰ প্ৰজেক্ট আৰু নামৰূপত সাৰ কাৰখানাকে ধৰি লাহে লাহে আমাৰ ৰাজ্যখনক আমি মেনুফেকচাৰিং হাবলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছো আজি বিকাশৰ এক কৰ্মযজ্ঞ আমাৰ ৰাজ্যৰ চাৰিওফালে প্ৰতিটো অঞ্চলতে আজি ৰাইজে প্ৰত্যক্ষ কৰিব পৰা হৈছে গুৱাহাটী যোৰহাট ডিব্ৰুগড়তে নহয় কামপুৰৰ দৰে সৰু সৰু চহৰবিলাকতো আজি আমি নদীৰ ওপৰত দলং নিৰ্মাণ কৰিছো ৰেল লাইনৰ ওপৰত আমি উৰণীয়া সেতু নিৰ্মাণ কৰিছো আজি অসমৰ চাৰিওফালে উন্নয়নৰ সুবাস আমি বিয়পাই দিবলৈ সক্ষম হৈছো আৰু এই প্ৰচেষ্টাৰ লগে লগে আমাৰ ৰাজ্যখনৰ জনগণৰ বিশেষকৈ মধ্যবিত্ত আৰু দৰিদ্ৰ লোকসকলৰ সন্মুখতো আমি তেওঁলোকৰ সাৰথি হিচাপে থিয় দিছো নিকা আৰু স্বচ্ছ নিযুক্তিৰ মাজেৰে আজি আমাৰ ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ মাজত আমি এক আশাৰ সঞ্চাৰ কৰিছো অসমৰ যুৱ প্ৰজন্মই এতিয়া চৰকাৰখনক বিশ্বাস কৰে চৰকাৰী ব্যৱস্থাক বিশ্বাস কৰে আলফালৈ যোৱাৰ পৰিৱৰ্তে হাতত অস্ত্ৰ লোৱাৰ পৰিৱৰ্তে এতিয়া অসমৰ যুৱক যুৱতীয়ে এডিআৰই পৰীক্ষাত বহাটো বেছি পছন্দ কৰে এয়া হৈছে আমাৰ ৰূপান্তৰৰ যাত্ৰা এয়া হৈছে আমাৰ পৰিৱৰ্তনৰ যাত্ৰা এক প্ৰকাৰ ক'ব গ'লে অসমৰ প্ৰতিজন শিক্ষাৰ্থীৰ শিক্ষাৰ লগত জড়িত খা খৰচ আজি ৰাজ্য চৰকাৰে সম্পূৰ্ণৰূপে বহন কৰিছে নৱমমান শ্ৰেণীত চাইকেল বিতৰণ আৰু দশমমান শ্ৰেণীৰ মেট্ৰিক পৰীক্ষাৰ মাচুল নোহোৱা কৰা একাদশমান শ্ৰেণীত যোৱাৰ লগে লগে নিযুত মইনা আঁচনি বিনামূলীয়া নামভৰ্তি ডিগ্ৰীত যোৱাৰ লগে লগে নিযুত মইনা আঁচনি বিনামূলীয়া নামভৰ্তি আৰু পোষ্ট গ্ৰেজুৱেটত পঢ়াৰ লগে লগে নিযুত মইনা আঁচনিয়ে আজি দেউতাক মাকৰ পৰা তেওঁলোকৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ বাবে যি খৰচৰ বোজা আছিল তেওঁলোকৰ শিৰৰ ওপৰত তাক আজি আমি ক্ৰমে হ্ৰাস কৰিবলৈ সক্ষম হৈছো এই বছৰ আমি আৰু এটা নতুন আঁচনি আৰম্ভ কৰিব খুজিছো যে আমাৰ যিবিলাক গ্ৰেজুৱেশ্যন পাছ কৰা ল'ৰা আছে চাকৰিৰ বাবে বিভিন্ন জায়গাত ইন্টাৰভিউ দিব লাগে গুৱাহাটী ডিব্ৰুগড় যোৰহাটলৈ অহা যোৱা কৰিব লাগে এই ডিগ্ৰী পাছ কৰা প্ৰত্যেকজন ল'ৰাক আমি মাহেকত 2,500 টকা কৰি এবছৰ তেওঁলোকৰ বেংক একাউণ্টত দিবলৈ আমি সিদ্ধান্ত লৈছো মেট্ৰিক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে নিজক যাতে প্ৰস্তুত কৰিব পাৰে প্ৰয়োজন হলে ঘৰৰ কাষৰ উচ্চ শিক্ষিত ল'ৰা এজনৰ পৰা টিউচনো ল'ব পাৰে সেইবাবে আমি আৰু এটা আঁচনি নতুনকৈ আনিবলৈ সিদ্ধান্ত লৈছো সেয়া হৈছে যে মেট্ৰিক পৰীক্ষা দিবলৈ যোৱা প্ৰত্যেকজন ল'ৰা ছোৱালীক 6 মাহৰ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত আমি মাহত 300 টকাকৈ আমি পঠিয়াই দিম যাতে মেট্ৰিক দিব খোজা ল'ৰা ছোৱালীবিলাকে তেওঁলোকে ঘৰৰ কাষৰ চোকা ল'ৰা ছোৱালী এজনৰ লগত বা এগৰাকীৰ লগত
6 মাহ একেলগে পঢ়িব পাৰে আজি আমি ৰাজ্যখনৰ দৰিদ্ৰ আৰু মধ্যবিত্ত জনতাৰ লগত থিয় হৈছো অৰুণোদয় আঁচনিৰ জৰিয়তে আমি ৰাজ্যখনৰ জনজীৱনত নাৰীৰ সবলীকৰণৰ এক উজ্জ্বল দৃষ্টান্ত ৰাখিবলৈ সক্ষম হৈছো আগৰ চৰকাৰবিলাকৰ দিনত যেতিয়া ধুতি কম্বল লুঙি খুটা কিনা হৈছিল তাৰে অৰ্ধেক টকা অসমৰ বাহিৰৰ কোম্পানীবিলাকলৈকে যাবলগীয়া হৈছিল কাৰণ ধুতিৰ উৎপাদনো অসমত নহৈছিল লুঙিৰ উৎপাদনো অসমত নহৈছিল খুটাৰ উৎপাদনো অসমত নহৈছিল কম্বলৰ উৎপাদনো অসমত নহৈছিল লুধিয়ানাত থকা কোম্পানীবিলাকলৈকে অসমৰ টকা হস্তান্তৰিত হৈছিল আৰু মাজৰ মধ্যভোগীসকলে 10ৰ পৰা 20% টকা মুনাফা হিচাপে আদায় কৰিছিল কিন্তু আমাৰ চৰকাৰে ধুতি লুঙি কম্বল খুটাৰ পৰিৱৰ্তে পোনে পোনে আমি মহিলাসকলৰ একাউণ্টত 1250 টকা পঠাই দিয়াৰ ফলত গাঁৱত থকা গেলামালৰ দোকানীগৰাকীৰ পৰা টিউচন কৰা শিক্ষকজনৰ পৰা গাখীৰ বিক্ৰী কৰা গাখীৰৰ খেতিয়কজনলৈকে আজি উপকৃত হৈছে অৰ্থনীতিৰ ভাষাত পিৰামিডৰ তলত ব্যয় কৰিলে দেশৰ জিডিপি বাঢ়ে সেই অৰ্থনৈতিক সংজ্ঞাক আমি অনুসৰণ কৰি আমি বাহিৰৰ পৰা বস্তু কিনাৰ পৰিৱৰ্তে আমি পিৰামিডৰ তলত অৰ্থাৎ দৰিদ্ৰজন লোকক আমি তেওঁলোকৰ একাউণ্টত টকা পঠাবৰ বাবে চেষ্টা কৰিছো যাতে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বিকাশ হ'ব পাৰে আৰু তাৰ ফলাফল হিচাপে এই বছৰ আমাৰ ৰাজ্যখনৰ ঘৰুৱা উৎপাদনে 7,45,000 কোটি টকাত প্ৰৱেশ কৰিব ভাৰতৰ ভিতৰতে অসম এক শক্তিশালী অৰ্থনীতিলৈ পৰিৱৰ্তন হ'ব আমি এই অৰুণোদয় আঁচনি দিব যাওঁতে 18 লাখ মহিলা দি আৰম্ভ কৰিছিলো এই বছৰ আমি 40 লাখ মহিলাক স্পৰ্শ কৰিম আজি যোৰহাট মৰিয়নি তিয়ক তিতাবৰ এই সমষ্টিকেইটাত অৰুণোদয় বিতৰণ কৰোতে কিছু এতিয়াও পাবলগীয়া ব্যক্তি থাকি গৈছে মই আৰু 3,000 অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন কৰিবলৈও আমাৰ বিধায়কসকলক অনুৰোধ কৰিম যাতে কোনো দুখীয়া লোকে অৰুণোদয়ৰ পৰা বঞ্চিত হ'ব নালাগে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ হাতত এখন ৰেচন কাৰ্ড দিছিলে চাউলেদি আমি আৰম্ভ কৰিছিলো এতিয়া ৰেচন কাৰ্ডখন থাকিলে আমি 5 লাখ টকালৈকে আমি আমাৰ চিকিৎসা বছৰত আমি বিনামূলীয়াকৈ কৰিব পাৰো অসমৰ ৰাইজে বিনামূলীয়াকৈ চিকিৎসা লোৱাৰ ফলত এই বছৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আমি হস্পিটালসমূহত 1000 কোটি টকাৰ বিল আদায় দিছো অৰ্থাৎ আজি জনগণৰ স্বাস্থ্য আৰু জনগণৰ শিক্ষা দুইটাৰ দায়িত্ব আজি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ধুতি কম্বল খুটা আৰু লুঙিৰ পৰিৱৰ্তে আমাৰ ৰাজ্যখনত অৰুণোদয় মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি আত্মসহায়ক গোট কৃষক সন্মান নীতি ধান আৰু সৰিয়হ জনতাৰ পৰা কয় আৰু নিবনুৱা যুৱক যুৱতীক এটকাও খৰচ নকৰাকৈ চাকৰি দি আমি অসমক দেশৰ সৰ্বোচ্চ শিখৰৰ ৰাজ্যলৈ আজি আমি আগবঢ়াই লৈ গৈছো শ্ৰদ্ধাৰ ৰাইজ 2016 চনত আমি যদি এটা শুদ্ধ সিদ্ধান্ত নললোহেঁতেন আজিও আমি ধুতি কম্বল লুঙি আৰু খুটাৰ মাজত আমাৰ জীৱনৰ চাকদৈয়া ঘূৰি থাকিলেহেঁতেন কিন্তু 2016 চনত লোৱা আপোনালোকৰ শুদ্ধ সিদ্ধান্তই আজি কবাত উৰণীয়া সেতু বনাইছে আজি কবাত মেডিকেল কলেজৰ নিৰ্মাণ কৰিছে আজি অৰুণোদয়ৰ জৰিয়তে 40 লাখ পৰিয়াল উপকৃত হৈছে টকা পইচা নিদিয়াকৈ 1.5 লাখতকৈও ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰিৰ মুখ দেখিবলৈ সক্ষম হৈছে এই পৰম্পৰাকে আগুৱাই লৈ গৈ এই বছৰৰ পৰাই আমি ৰেচন কাৰ্ডত চাউলৰ লগতে বজাৰতকৈ 30 টকা কম দামত দালি আৰু চেনি আৰু নিমখো
দৰিদ্ৰ আৰু মধ্যবিত্ত ৰাইজক আমি যোগান ধৰিবলৈ সিদ্ধান্ত লৈছো তাৰ মানে আজি হাতত ৰেচন কাৰ্ড এখন থাকিলে আমি চাউল পাম আয়ুষ্মান ভাৰত আয়ুষ্মান অসম পাম আৰু বজাৰতকৈ আমি সকলোৱে 30 টকা দামত দালি আৰু চেনি কমকৈ পাম 20 টকা 10 টকা কমত আমি নিমখ পাম আৰু লাহে লাহে আমি এনেকৈ আগুৱাই গৈ থাকিম মোৰ এটাই লক্ষ্য সৰ্বসাধাৰণ মানুহে দৰিদ্ৰ মানুহে স্বাস্থ্যৰ ক্ষেত্ৰত ব্যয় কৰিব নালাগে লৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাৰ মূৰৰ ওপৰত থাকিব আৰু দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে চৰকাৰী চাকৰি পাবৰ কাৰণে এটকাও খৰচ কৰিব নালাগিব আৰু যদি উন্নয়নৰ ফালে চাবলৈ যাওঁ এডভান্টেজ অসম হক সেমিকন্ডাক্টৰ হক ফাৰ্টিলাইজাৰ নতুন ফাৰ্টিলাইজাৰ কোম্পানী হক অসমে এতিয়া আকাশ চুব বাজেটত আমি ঘোষণা কৰিছিলো যে আমি অসমত বানপানীৰ আগলি বতৰা দিবলৈ সীমান্তৰ পৰা অহা প্ৰব্ৰজন বন্ধ কৰিবলৈ আৰু কৃষিৰ আগতীয়া বাতৰি দিবলৈ অসমে এটা নিজৰ স্যাটেলাইট প্ৰক্ষেপ কৰিব আপোনালোকক জনাবলৈ পাই ভাল পাইছো যোৱাকালি ইছৰোৰ প্ৰতিনিধি দল গুৱাহাটীত আহিছিল ইছৰোৰ চেয়াৰমেন গুৱাহাটীলৈ আহিছিল আৰু তেওঁলোকে আমাক ৰাজ্য চৰকাৰক এই দিশত সহায় সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিছে অৰ্থাৎ অসমে আকাশ চুব আৰু সেই সংকল্পৰে আজি আমাৰ জাতি ধাৱমান হৈছে আৰু সেই সংকল্প আমি সিদ্ধিলৈ ৰূপান্তৰ কৰিম আজি অসমৰ চাৰিওফালে আন্দোলন বিবৰ্জিত পৰিৱেশ লৰা ছোৱালীৰ মাজত উৎসাহ আৰু উদ্দীপনা আৰু চাৰিওফালে উন্নয়নৰ বাতৰি স্বাধীনতাৰ ৭৫ বছৰ পিছত প্ৰথমবাৰৰ বাবে অসমে এক অনুকূল পৰিৱেশ পাইছে এই অনুকূল পৰিৱেশক সন্মুখত ৰাখি আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ সংকল্প আমি সকলোৱে গ্ৰহণ কৰিব লাগিব অসমবাসী ৰাইজৰ সামূহিক চিন্তাধাৰাই আৰু সামূহিক ইতিবাচক চিন্তাধাৰাই ইজনক সিজনৰ শত্ৰু বুলি নাভাবি ইজনক সিজনৰ বন্ধু বুলি প্ৰতিটো জাতি উপজাতিৰ মাজত সমন্বয়ৰ সাকো নিৰ্মাণ কৰি প্ৰতিটো অঞ্চলৰ মাজত একোটা মৈত্ৰীৰ বান্ধোন নিৰ্মাণ কৰি আমি আমাৰ জাতিটোক সৰ্বশ্ৰেষ্ঠ জাতিলৈ ৰূপায়ণ কৰি আমি ৰূপান্তৰ কৰিব পাৰো এই 4টা বছৰৰ ভিতৰতে মোৰ ভাষা জননী অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে খুবিখাল লাচিতৰ প্ৰতিমূৰ্তিয়ে লাচিতৰ শৌৰ্য আৰু বীৰ্যক জগত সভালৈ লৈ গল মোৰ বিহুৱে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পালে চাহ বাগিচাৰ জুমুৰে আজি প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীৰ প্ৰতিজন মানুহৰ হৃদয়ত প্ৰৱেশ কৰিবলৈ সক্ষম হল এই অসমৰ অশ্বমেধৰ ঘোঁৰা অসমৰ অৰুণোদয় যাত্ৰা অসমৰ অনিৰুদ্ধ যাত্ৰা আজি কোনেও ধৰি ৰাখিব নোৱাৰে আকাশত মেঘ আহে কিন্তু মেঘে যেনেকে সূৰ্যৰ পোহৰ ঢাকি ৰাখিব সদায় নোৱাৰে মই বিশ্বাস কৰো ৰাতি আহিব কিন্তু ৰাতিৰ পিছতো সূৰ্য আমাৰ ৰাতিপুৱা আমাৰ পুৱাৰ পোহৰ আমাৰ আৰু সেই ধৰণে আমি আমাৰ জাতিটোক আগুৱাই লৈ যাম যোৰহাটৰ ৰাইজক পুনৰ এবাৰ প্ৰাপ্তিৰ এই মধুৰ ক্ষণত বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো জয় হিন্দ বন্দে মাতৰম হে আসলে যোৰহাটৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহু কেইটা আঁচনি আৰু এখন উৰণীয়া সেতুৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আৰু তাৰ উন্মোচনী কৰিছে আৰু আমি আপোনালোকক জনাইছো যে এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকী আৰু তাৰে পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক দেখুৱালো উল্লেখযোগ্য যে যোৰহাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ কাম দ্ৰুতগতিত চলি আছে আৰু ইয়াৰে একাংশৰ কাম সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকন আৰু এপ্লছ আইটিউব ইণ্ডিয়াৰ বিষয়ববীয়া
আজি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ৩৬টা সমষ্টিৰ ৩৩টা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ ইতিমধ্যে তিনিটা পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৬টা পৰিষদীয় সমষ্টিৰ ২০টা গোৱালপাৰা জিলা আৰু ১৬টা কামৰূপ জিলাৰ অন্তৰ্গত গোৱালপাৰা জিলাত এজন আৰু কামৰূপ জিলাত দুজন বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে যাৰ বাবে গোৱালপাৰা জিলাৰ ১৯টা আৰু কামৰূপ জিলাৰ ১৪টা পৰিষদীয় সমষ্টিত চলি আছে এতিয়া ভোটগ্ৰহণ গোৱালপাৰা জিলাৰ ১৯টা সমষ্টিৰ ৩৬২টা কেন্দ্ৰ আৰু কামৰূপ জিলাৰ ২০৯টা ভোট কেন্দ্ৰত পুৱা ৭ বজাৰে পৰা আৰম্ভ হৈছে ভোট গোৱালপাৰা জিলাৰ ১৯টা পৰিষদীয় সমষ্টিত ভোট গ্ৰহণৰ জৰিয়তে ৫২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আৰু ১৯টা পৰিষদীয় সমষ্টিৰ বিপৰীতে ভোটাৰৰ সংখ্যা ২,৪০,০২৫ গৰাকী উল্লেখযোগ্য যে ২০ নম্বৰ জয়ৰামকুছি পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰেমাজুলি ৰাভা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে আৰু ইপিনে কামৰূপ জিলাত মুঠ ১৪ পৰিষদত হাছঙৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হৈছে কামৰূপ জিলাত ১৪টা সমষ্টিত মুঠ ৪৪ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ১৪টা পৰিষদীয় সমষ্টিত মুঠ ভোটাৰ আছে ১,৮৮,৬৬৮টা আৰু কামৰূপ জিলাৰ পৰিষদীয় নিৰ্বাচনত মুঠ ২০৯টা ভোট কেন্দ্ৰ আছে গোৱালপাৰা জিলাৰ ভৈশখুলি প্ৰাথমিক বিদ্যালয়ত ভোট কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু কেন্দ্ৰটোত পুৱাই বৰদামল কল্যাণপুৰ সমষ্টিৰ প্ৰাৰ্থী লেগেন চন্দ্ৰ ৰাভাই সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ লগতে পুৱাৰ ভাগতে ওলাই আহে অঞ্চলটোৰ ভোটাৰ ৰাইজ ৪ এপ্ৰিলত ঘোষণা হ'ব এই নিৰ্বাচনী ফলাফল এইখিনিতে আগবঢ়াইছো আমাৰ সাংবাদিক ৰিংকু দাসৰ এক প্ৰতিবেদন হয় আমি নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শক পুৱাৰে পৰা দেখুৱাই আছো ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ যে ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ আৰু এই মুহূৰ্তত মই উপস্থিত আছো দ্বাৰকা পৰিষদীয় সমষ্টিৰ লেমপাৰা MV স্কুলত আৰু মূল লগত যি নিৰ্দলীয় প্ৰাৰ্থী আছে তেখেতৰ পোনে কথা পাতিব বিচাৰিম দাদা আপোনাৰ ঘৰত আজি এটা শুভ দিন কি ক'ব আজিৰ দিনটোত হয় খুব সুন্দৰভাৱে যিহেতু সমষ্টিবাসী যিসকল ভোটাৰ ৰাইজ তেখেতসকলে আহিছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ভোট দিছে গতিকে ৪ তাৰিখৰ যিটো ভোট গণনা হ'ব তাত এটা সুন্দৰ বাৰ্তা সুন্দৰ ফলাফল লাভ কৰিম বুলি মোৰ এটা আশা আছে কিমান আশাবাদী আপুনি ১০০% ১০০% হয় মোৰ মদিত কুমাৰ আফা মই নিৰ্দলীয় প্ৰাৰ্থী হয় প্ৰতিদ্বন্দিতা নাই বুলি ক'ব পাৰি প্ৰতিদ্বন্দিতা কিছু পৰিমাণে থাকিলেও তথাপিও সিমান এটা প্ৰতিদ্বন্দিতা নহ'ব বুলি মোৰ ধাৰণা হৈছে নিশ্চিতভাৱে হয় আমি নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো লেমপাৰা MV স্কুলৰ পৰা দেখুৱাই আছো পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত যি ভোটগ্ৰহণ সকলোৱে স্বতঃস্ফূৰ্তভাৱে পুৱাৰে পৰা শাৰী পাতি এনেধৰণৰ যি নিজৰ মূল্যৱান ভোটটো দিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু আৰক্ষীও কিন্তু সম্পূৰ্ণৰূপে সষ্ট হৈ আছে ভোটগ্ৰহণৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবেও কিন্তু সম্পূৰ্ণৰূপে সষ্ট হৈ আছে আৰু গোৱালপাৰা জিলাত যি ১৯টা পৰিষদীয় সমষ্টিত এনেধৰণৰ যি পুৱা ৭ বজাৰ পৰা আৰু জিলাখনত প্ৰায় ১৯টা জিলা পৰিষদত প্ৰায় ২,৪০,০২৫জন যি ভোটাৰ আছে আৰু এই ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব যি ৫২ গৰাকী যি প্ৰাৰ্থী আৰু ইতিমধ্যে লেমপাৰা MV স্কুলৰ পৰা দেখিছোঁ দ্বাৰকা পৰিষদীয় সমষ্টিৰ পৰা দেখুৱাই আছে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে সকলোৱে নিজৰ মূল্যৱান ভোটটো দিবলৈ শাৰী পাতি ওলাই অহা পৰিলক্ষিত কথা পাতিব বিচাৰে পুৰা ভোট দিলে ভোট দিছোঁ কেনেকুৱা প্ৰাৰ্থী কেনেকুৱা বিচাৰে প্ৰাৰ্থী ঠিকেই আছে উন্নয়ন হ'ব লাগে উন্নয়ন কৰিব লাগে উন্নয়ন কৰিব লাগে দাদা ভোট দিলে আপোনালোকে কেনেকুৱা প্ৰাৰ্থীজন কেনেকুৱা হোৱা বিচাৰে আপোনালোকে আমাৰ প্ৰাৰ্থীজন আমাৰ ৰাইজৰ পৰা তেখেতক উঠাই দিছোঁ আমাৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আৰু আমি সেইকাৰণে ৰাইজে উঠাইছোঁ আমি ৰাইজে মানে পূৰ্ণ 100% ভোট পাম আৰু তাক জিকিব পাৰিম বুলি আমি আশা ৰাখিছোঁ আৰু উন্নয়ন কৰিব লাগিব আৰু নিশ্চয় উন্নয়ন হ'ব বুলি ভাবিছোঁ সদনত ৱাকফ সংশোধনী বিধেয়কক লৈ বিতৰ্ক চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক গৌৰৱ গগৈ কিৰেণ ৰিজিজুৱে সদনক বিপথে পৰিচালিত কৰিছে গৌৰৱৰ মন্তব্য মুছলমানৰ ভোটাধিকাৰ কাঢ়ি নিয়াৰ চেষ্টাৰ অভিযোগ সংবিধানক দুৰ্বল কৰাৰ চক্ৰান্ত কৰা হৈছে বুলি মন্তব্য কৰিছে
आपका ही आग्रह था। दिल्ली के अंदर में हमारा सीजो कॉम्प्लेक्स है, पार्लियामेंट बिल्डिंग है, कई प्रॉपर्टीज है और इसको वक्फ बोर्ड, दिल्ली वक्फ बोर्ड ने क्लेम किया कि ये वक्फ प्रॉपर्टीज है। उसके बाद ये केस चल रहा था अदालत में। उस समय यूपीए सरकार ने पूरा सारा जमीन को डी नोटिफाई करके वक्फ बोर्ड को दे दिया। 123 प्रॉपर्टी। अगर आज हम ये संशोधन लेके नहीं आते तो जिस सदन में हम बैठे हैं, ये पार्लियामेंट बिल्डिंग, इसको भी क्लेम किया जा रहा था। एयरपोर्ट, बसंत विहार, और अगर नरेंद्र मोदी जी का सरकार नहीं आते, अगर यूपीए का सरकार कंटिन्यू रहता तो क्या क्या बिल्डिंग को डी नोटिफाई किया जाना था। 123 प्रॉपर्टी को तो डी नोटिफाई किया। मैं रिकॉर्ड में कह रहा हूं, अपने मन से कुछ नहीं कह रहा हूं, मैं ऑफिशियल रिकॉर्ड का बात बता रहा हूं। अध्यक्ष महोदय, आप काहे को उछल रहे हो? मैं अपने से थोड़ी बोल रहा हूं, जो हकीकत बात को बता रहा हूं। आप आराम से बैठ के सुनिए। आपके दल को और आपको सबको बोलने का मौका मिलेगा। माननीय मंत्री जी, सर, मैं फिर से कह रहा हूं, मैं एक शब्द अपने ओर से नहीं कह रहा हूं। जो घटना है, जो हकीकत है, यही कह रहा हूं। इसमें इतना उछालने का, उत्तेजित होने का कोई मतलब ही नहीं है। जब से हमारे देश में इस्लाम आया तब से यह प्रक्रिया चल रही है। बहुत से ऐसे कब्रिस्तान हैं जहां पे कोई पेपर्स नहीं है, कागज नहीं है, लेकिन जजमेंट है, जजमेंट इनके पक्ष में है। और आज बार बार हमने कहा है कि लिमिटेशन एक्ट इसको बढ़ाया जाए, क्योंकि ये प्रैक्टिकल एक समस्या है। लेकिन आज ये नहीं चाहते। क्यों? क्योंकि ये चाहते हैं कि अलग अलग देश के अलग अलग कोने में यहां केस लगे, वहां केस लगे, यहां केस लगे। तो जो भी हमारे यहां पे एक भाईचारा का एक वातावरण है, उस भाईचारे के वातावरण को ये तोड़ना चाहते हैं। ये इनकी राजनीतिक उद्देश्य है। सर, ये बात करते हैं कि किस तरह से ये इन्होंने बोर्ड का डाइल्यूशन किया है। क्लॉज 44, क्लॉज 44 कहता है कि जो सेक्शन 110 है वो पूरी तरीके से हटा दिया है। सेक्शन 110 क्या है? सेक्शन 110, सर, पावर्स टू मेक रेगुलेशंस बाय द बोर्ड, ये पूरा हटाना चाहते हैं। उसमें क्या लिखा है पेरेंट एक्ट में? द बोर्ड में विद द प्रीवियस सैंक्शन ऑफ द स्टेट गवर्नमेंट, मतलब राज्य सरकार की अनुमति के द्वारा बोर्ड कुछ नियम बना सकते हैं। इन्होंने पूरा वो हटाना की कोशिश कर रहे। क्लॉजेस F और G ये हटाने की कोशिश कर रहे। राज्य सरकार की पावर्स या जी कम करने की कोशिश कर रहे। आप क्लॉज 43 पढ़िए, इसका सेक्शन 109, जिसमें क्लॉज 1A और क्लॉज 4 ओमिट करता है। सेक्शन 109 क्या है? सेक्शन 109 है पावर टू मेक रूल्स, द पावर ऑफ द स्टेट गवर्नमेंट टू मेक रूल्स। इसमें भी आप ये कटौती लाने की कोशिश कर रहे हैं। क्लॉज 1A, क्लॉज 1A क्या कहता है? अदर पर्टिकुलर्स विच द रिपोर्ट ऑफ द सर्वे कमिश्नर में कंटेन अंडर क्लॉज F। इसमें स्टेट गवर्नमेंट सर्वे कमिश्नर के पक्ष में कुछ नियम बना सकता है, वो पावर आप हटा रहे हैं। क्लॉज 4, द मैनर ऑफ इलेक्शन ऑफ मेंबर्स ऑफ द बोर्ड बाय मींस ऑफ अ सिंगल वोट, आप ये हटा रहे हैं। इलेक्शन की प्रक्रिया आप हटाना चाहते हैं और आप रिफॉर्म की बात करते हैं। আজি আমাৰ কেন্দ্ৰত সংসদত ৱাকফ আইন প্ৰস্তুতি কৰা হ'ব। ভাৰতবৰ্ষৰ কাৰণে আইনখন যথেষ্ট প্ৰয়োজনীয় আছিলে। ৭৫ বছৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সাহসী পদক্ষেপ গ্ৰহণ কৰিলে। মই তেখেতক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আজি আমাৰ কেন্দ্ৰত সংসদত ৱাকফ আইন প্ৰস্তুতি কৰা হ'ব। ভাৰতবৰ্ষৰ কাৰণে আইনখন যথেষ্ট প্ৰয়োজনীয় আছিলে। ৭৫ বছৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সাহসী পদক্ষেপ গ্ৰহণ কৰিলে। মই তেখেতক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আৰু ইয়াৰে সৈতে এতিয়াৰ বাতৰিৰ পৰা বিদায় লৈছো। নমস্কাৰ।